আশা কৰিছোঁ 2020-21 বৰ্ষৰ যিটো চিটেট পিটিশ্যনাৰসকলৰ যিটো কেছ ইতিমধ্যে কেছৰ সৈতে জড়িত প্ৰাৰ্থীসকলৰ যি মেৰিট লিষ্ট ওলাই আছে বা ভেৰিফিকেশ্যন হৈ আছে, সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতেই জেনেৰেল যিটো ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন সেইটো ষ্টাৰ্টিং হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা দিছে। আৰু কিয়নো সেই 2020-21 বৰ্ষৰ সেই পিটিশ্যনাৰসকলৰ যি মেৰিট লিষ্টৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়ালৈকে শেষ হোৱা নাই, আৰু সেই শেষ নোহোৱাৰ সৈতে জড়িত এটা অফিচিয়েল ইনফৰমেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব ওলাইছোঁ। সকলোৱে ভিডিঅ'টো লাইক এটা কৰি দিব। গভৰ্ণমেণ্ট অফ আছাম ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী। ইট ইজ ফৰ ইনফৰমেশ্যন ফৰ the following candidate whose name appear in the second provisional merit list published on 27/5/2025 in the DEE Assam website Iman, and were asked to appear for document verification in compliance with the order of the Honorable Guwahati High Court order pass number to dia ase situated case, and to submit document in support date that they were in service as on 10/8/2017, but they failed to appear for document verification as per notice given in the website of DEE Assam. The candidates are asked to appear for document verification as the last chance on a date and time mentioned below. No more chance for document verification will be given hereafter. And candidate found absent will similarly be rejected without assigning any reason thereof. ডেট 13 জুনত তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব পুনৰবাৰ। যিসকল নেকি এবচেণ্ট আছিলে সেই 27/10/2025 যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন, আৰু নামসমূহ দিয়া আছে, বহুত বেছি কেণ্ডিডেট নাই। তেওঁলোকৰ কাৰণে দ্য কেণ্ডিডেট মাষ্ট ব্ৰিং দ্য ফলোয়িং ডকুমেণ্ট ইন অৰিজিনেল এণ্ড ওৱান ফটোকপি ছেট অনলাইন এপ্লিকেশ্যন এডমিশ্যন ৰিচিপ্ট শ্লিপ অফ DLED। সেই গোটেইখিনি কথা হয়তো আপোনালোকে জানেই, দুনাই কোৱা প্ৰয়োজন নাই। ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে এতিয়া আৰু প্ৰায় শেষ হৈছে বুলি ক'ব পাৰি। এই চিটেড পিটিশ্যনাৰসকলৰ যিটো কেছৰ জড়িত যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন সেইটো প্ৰায় শেষ হৈছে বুলি ক'ব পাৰি। ইয়াৰ পাছতে যিটো ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন সকলোৱে ৱেইট কৰি আছে, সেইটো হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুন মাহতেই তাৰ এটা অফিচিয়েল নটিচ বা ষ্টাৰ্টিং হোৱাৰ ডেটটো আপোনালোকে পাই যাব। যিটো ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন আশা কৰোঁ সেইটোৱে হওক। পৰৱৰ্তী সময়ত পুনৰ সকলোকে লগ পাম। ধন্যবাদ।